हेलो स्टूडेंट्स की खबर भाले आसा आमी लास्ट क्लासत की करालो लास्ट क्लासत फांक्शन करालो है ना फांक्शन तो करालो ता टाइप्स पढ़ालो एलजेब्रा अलप करालो फांक्शनर तो एबुर बस्तु आज यूज कराम और यूज करी एक्सरसाइज 2.3 और मिसलेनियस एक्सरसाइज तो आमी आज करिम ओके मैं करि जाम तुमालोके कपित तुलि থাকিবা ओके কিছুমান ম্যাথছ মই গুটে কই নেদেও জাস্ট হিন্টটো দিম কেনে কৰিব লাগে বাকি তোমালোকে নিজে কৰিবা exercise 2.3 okay the first question to us from the following which are the function hoy na noy amak ulabo dise first question to sai laba exercise 2.3 question to saba it is given that class 11 hai na class 11 maths 2.3 exercise to saba কোনটো আমাক ফাংশন হয় আমাক উলাব দিছে সো হেতুৰ কাৰণে এটা মত ৰাখিবা ধৰা তোমাক এনেকৈ দিছে 2 1 2 4 3 1 আৰু এটা এনেকৈ দিছে আৰু এটা দিছে 1 4 2 4 3 5 ओके এনেকৈ দিছে এটা এটা এনেকৈ দিছে আৰু এটা এনেকৈ দিছে ओके সো কোনটো ফাংশন হ'ব और কোনটো নহব চাবা গুটে কিটা ফার্স্ট এলিমেন্ট কিটা চাবা ইফ দে আর সেম যদি ফার্স্ট এলিমেন্ট যদি 1 2 আর বেলেগ জায়গা থাকে তেতিয়া হলে এটো ফাংশন নহব লাইক ইয়াতে 2 2 কি আছে দুবাৰ আইছে সো এটো কি লিখিবা here 2 appears more than 2 times ओके माने एनुका धৰণৰ সেট টু হৈ গৈছে 2 আৰু 3 আছে ইফালে আছে তোমাৰ 1 4 1 2 to 1 তো গৈছে 2 to 4 তো গৈছে আৰু 3 to 1 তো গৈছে এনেকা টাইপ আছে ओके সো এটো হলে তোমাৰ ফাংশন নহব কাৰণ ইউনিক এলিমেন্টৰ লগত আছিল ন ফাংশনৰ ডেফিনেশনটো কি ইফালৰ এটা ইউনিক এলিমেন্টৰ লগত মিলিব লাগিব সো এনেকে হিচাপত চাবা যেগিটাৰ আছে ফার্স্ট এলিমেন্ট যেগিটাৰ সেম আছে হেগিটা ফাংশন নহব আৰু যেগিটাৰ আছে হেগিটা ফাংশন হৈ যাব ওকে তো ফার্স্ট কোশ্চেন টো এনেকে কৰিবা সেকেন্ড কোশ্চেন টো আমাৰ কি দিয়া আছে ফাইন্ড দা ডোমেইন এন্ড ৰেঞ্জ অফ দা ফলোইং ৰিয়েল ফাংশন আমাক ডোমেইন আৰু ৰেঞ্জ উলাব দিছে ওকে তো লেটস ডু কোশ্চেন নম্বৰ 2 fx is given as minus of mod x okay so যেতিয়া তোমালোকে ডোমেইনটো উলাবা ডোমেইনৰ কাৰণে কি উলাবা ইয়াৰে এটা এনেকুৱা এটা ভ্যালু উলাবা যেটো আনডিফাইন্ড হয় নহব পাৰে x ৰ এনেকুৱা এটা ভ্যালু লাগে যেটোত fx ৰ ভ্যালুটো আনডিফাইন্ড নহয় ওকে ফৰ ডোমেইন কি কৰিবা ডোমেইনৰ কাৰণে find a value of x for which fx is undefined okay fx to undefined suppose tumak dia ase fx to dia ase 1 by x minus 3 okay yate x or value jodi ami 3 put koru tita etu ki hoy jabo 1 by 3 minus 3 it is 1 by 0 okay so for at x equal to 3 ami ki pai asu a fx to undefined pai asu okay so henuka dhonor point bur tumaloke uliabo lagibo okay then it is minus of mod x ase okay so minus of mod x eta mod x ot tumi ji kono x or ji kono value put nokara kyo etu value ami khoday pame hoy na ami any time pam aru mod of x ase now আমি জানো mod of x or value to khoday ki hoy greater than 0 hoy na khoday greater than 0 hobo so minus of mod x lole etu ki hoy jabo less than equal to 0 hoy jabo hoy na to fx or value fx to less than equal to 0 now okay কারণ আমি পাইছিলো mod x to last class আমি দিছিলো mod x মানে কি x minus x আৰু 0 minus x কিটা হয় x less than 0 x greater than 0 আৰু x equal to 0 হলে এটো আছিল তোমাৰ x mod x or মডুলাস বুলি যে কৈছিলো এখানে মই লাস্ট ক্লাসৰ ভিডিওটো চাবা দিছে ডাইৰেক্ট এটো ভিডিও চালে বুজি নাপাবা তো যদি আৰু mod x ৰ ভ্যালু অলৱেজ পজিটিভ হয় এটো ভ্যালু ওকে এটো ভ্যালু অলৱেজ পজিটিভ সো তাৰ আগত যদি এটা মাইনাস আহি যায় হেতু নেগেটিভ হৈ যাব আমাৰ
তো fx তো আমি লেছ দেন ইকুৱেল টু পালোঁ অ'কে এতিয়া fxৰ এতিয়া এই xৰ ভেলুটোৱে কি ডিটাৰমাইন কৰাব ডমেইনটো কৰাব অ'কে xৰ ভেলুৱে কি ডিটাৰমাইন কৰাব ভেলু অফ x কি ডিটাৰমাইন কৰাব ডমেইনটো দিব তোমাক it will give you domain and value of fx will give you your range okay so here for x belongs to r है ना x to is our rational number g eta number nolo fx to ki pai asu ami define pai asu fx is defined therefore domain ki hobo domain hobo tomar যেটো r set আছে domain গুটে r set মানে domain মানে কি আমি কি ভ্যালু পুট কৰিব পাৰো in place of x so আমি x ৰ সব ভ্যালু পুট কৰিব পাৰো ৰিয়েল নাম্বাৰ যিমান ভ্যালু আছে গুটেবোৰে পুট কৰিব পাৰো আৰু ৰেঞ্জ কি হ'ব ৰেঞ্জ হ'ব এইটো বস্তু ওকে এটা fx টোৰ ভ্যালুটো আমি চাম fx টোৰ ভ্যালু কি আছে লেছ দেন ইকুৱেল টু 0 আছে তো 0 তকৈ সৰু নাম্বাৰবোৰ হ'ব মাইনাছ ইনফিনিটিৰ পৰা 0 লৈকে হ'ব 0 এনেকৈ ক্লোজ ব্ৰেকেট মই যে ক্লোজ ব্ৰেকেট ওপেন ব্ৰেকেট শিকাইছিলোঁ ইয়াতে ইউজ হ'ব কাৰণ ইয়াতে লেছ দেন ইকুৱেল টু আছে যে সেইটো কাৰণে ক্লোজ ব্ৰেকেট আৰু এটা মাইনাছ ইনফিনিটিৰ ফালে ওপেন ব্ৰেকেট হৈ যাব ঠিক আছে বুজিছা সো এইখিনি বস্তু বুজি পাই আছে ন ৰবাতে মাইকটো অলপ ঠিক কৰি লওঁ যাতে তোমালোকে ভালকৈ শুনি থকা Now, it is second question to some. Second question at ki ase fx is equal to 9 minus x square ase ha. Ki ase fx is equal to. Now question number 2. Square root of 9 minus x square. Okay. It is it square or dibo maths. Tila more rakiba square or bitorat ki ahe negative minus negative number ahibo noare. Hoy na. স্কোয়াৰৰ ভিতৰত যদি মাইনাস অফ 4 আহে এটো মানে কি আমি এটা বেলেগ নাম্বাৰ পাই যাম এটো কমপ্লেক্স নাম্বাৰ বুলি কয় বা যেহেতু ফাংশনটো সদায় ৰিয়েল নাম্বাৰতে হয় আমি কমপ্লেক্স নাম্বাৰটো ল'ব নোৱাৰো ওকে তো f টো কিটা ডিফাইন নহয় fx is not defined কিটা ডিফাইন নহয় যেতিয়া 9 minus x square when 9 minus x square is less than equal to 0 equal নহয় less than হলে 0 0 কে যদি সৰু ভ্যালু হৈ যায় 0 কে সৰু মানে কি নেগেটিভ নাম্বাৰস ওকে যদি এটো নেগেটিভ নাম্বাৰ হৈ যায় এটো আনডিফাইন হৈ যাব কাৰণ স্কয়াৰ ৰুটৰ ভিতৰত নেগেটিভ নাম্বাৰ থাকিব নোৱাৰে ওকে সো এটোৰ পৰা আমি পাম কি 9 টো যদি এনেকৈ থাকে এটো পাই যাম x স্কয়াৰ সো সিম্পলি এটো লিখিব পাৰা x স্কয়াৰ ইজ গ্ৰেটাৰ দেন 9 উল্টা লিখি দিলো ওকে x square is so etu ako ami ki likhibo paro x square greater than 3 square hai na so x square greater than 3 square hole etu ami likhibo paro x greater than 3 or x is less than minus 3 okay so etu kor pora aise etu eta ekhini bostu aise eta inequality formula ase ei formula bor pora aise if formula to kenuka x square is less than greater than a square hoy tite hole x is greater than a or x is less than minus a etu eta formula ei formula tur pora ami etu paiso okay so ami x or ki value palu or etu simply keneke likhiba para -3 pora 3 bitorat thakibo x tu okay hoy na to domain কি হ'ব আমাৰ so domain so therefore domain or value আমি কি থাকিব এই দুটাৰ মাজতে থাকিব okay therefore domain কি হ'ব x হ'ব আৰু x টো কেনেকুৱা -3 x আৰু 3 ৰ মাজত থাকিব ঠিক আছে তো এইটো হিসাবত থাকিব নেক্সট আমি ৰেঞ্জ উলাব লাগে ৰেঞ্জ উলাবৰ কাৰণে আমি
সেম প্ৰসেছটা কৰিম জাস্ট উল্টা এটা কৰিম যদি এনেকুৱা ধৰণৰ দিয়ে তো ৰেঞ্জৰ কাৰণে আমি কি কৰিম ফৰ ৰেঞ্জ এবাৰ ৰেঞ্জ ওলাম ৰেঞ্জৰ কাৰণে যেটো fx দিয়া আছে হেতুক আমি y বুলি ধৰি লম y = স্কয়াৰ ৰুট অফ লেট ইয়াৰ পৰা আমি x ৰ ভ্যালু ওলাম এটো y স্কয়াৰ হৈ গল এটো 9 - x স্কয়াৰ so x square is equal to 9 - y square okay so x is equal to square root of 9 - y square okay तो then similarly ইয়াতে আমি কি আগৰটোৰ দৰে x is not defined when 9 - y square is less than 0 so etu pam y square is greater than 9 so আগৰ দৰে পাই গলো আমি -3 y 3 হয় না বাট যেটো y আছে y টো কি নেগেটিভ হ'ব নোৱাৰে হয় না y মানে কি পাইছিলো আমি y মানে fx ক ধৰিছিলো fx মানে এটো স্কয়াৰ ৰুট অফ 9 - x স্কয়াৰ এটো তো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ইট কান বি নেগেটিভ হয় না সো এটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে নাও y is equal to fx is can't be negative etu ketao negative hobo noare can't be negative square root dia ase ketao negative no hoy hoy na so jitia negative no hoy therefore ami y er value okol ki pam 3 ke whole number e pam okay 3 ke whole number e na pam so therefore so mane fx to ki palu less than 3 palu therefore range kiman hobo therefore range hobo tumar range will be your y belongs to r and y er value kor pa thakibo negative hobo noare so -3 পৰা যেটো -1 er value hikita no hobo 0 er পৰা start hobo 0 er পৰা y and equal আহি যাব এটো less than 3 okay কারণ ইয়াতে ইকুয়াল নাই কারণে আমি এটো ইকুয়াল টু নিদিলু ঠিক আছে সো এনেকে আমি উলাব লাগে সো ডোমেইন আৰু ৰেঞ্জ তো অলপ বস্তুখিনি বুজিবা অলপমান কনফিউজন হয় সো নিজে অলপমান প্ৰেক্টিস কৰিব লাগিব আৰু কেটামান মই কৰাম তেতিয়া তোমালোকৰ যিমানে এটো বস্তু প্ৰেক্টিস কৰা 3-4টা মান তেতিয়া তোমালোকৰ আহি যাব okay so next আছে তোমাৰ question number 3 a function is defined as eto easy koriba dia ase 2x - 5 dia ase ha to f0 ulabo dise f0 ki hobo 2 * 0 - 5 which is -5 okay baki duta koriba eto 1 2 f of 7 lage aru 3 f of -3 lage eta koriba 2 and 3 to koriba ha মই কই দিয়া নাই 2 and 3 to koriba easy bostu similarly dia ase amak tc question number 4 tc is given as 9c/5 plus 32 etu tumaloke chemistry paisa neki Fahrenheit or pora jitu Celsius loke loi jay etu formula so yate t0 ulabo dise just c thai defale 0 put koi de 9 * 0/5/32 which is equal to 32 number 1 okay enaka baki duta koi dia aru ঠিক আছে t28 কিমান হ'ব t28 আছে now t28 will be 9 * 28/5 plus 32 এটো সিম্পলিফাই কৰি যেটো आंसर পোৱা তোমালোকে হেটো आंसर পুট কৰি দিবা ওকে লাষ্টত হেনেকে t - 10 আছে পুট কৰিবা ভ্যালু কিটা উলাব জাস্ট ইজি ফাংশনৰ ভ্যালু কিটা উলাব দিছে তোমালোকক নাও question number 5 লৈ আহো যেটো লাষ্ট question find the range of the following অকল range উলাব দিছে দে আমাক so range উলাব দিলে মনত ৰাখিবা যেটো fx আমাক দিয়া থাকিব
fxক আমি সদায় y পুট কৰি ল'ম y পুট কৰি আমি তাৰ পৰা x ৰ ভ্যালু উলাম ইন টার্মস অফ y ঠিক আছে কি কৰিম আমি fxক y পুট কৰিম আৰু ইন প্লেস অফ y we will find the value of x ৰ ভ্যালুটো উলাম in terms of y okay y ৰ নামত আমি x ৰ ভ্যালুটো উলাম so first is given fx is equal to 2 minus 3x and x belongs to real number condition kita main hoy yate condition kita sai loba duta condition dia ase eta dia ase x is belongs to x to ki hoy real number hoy but x is greater than 0 okay so we are going to use that so etu koribor kane range ulabo dise amak only domain nelage okay so domain ene jodi ulabo de ki hobo kwasun domain or value diai ase yate x or value mane domain or value hoy na so ekane domain to ulabo dione amak question on domain amak diai ase x belongs to real number and 0 to so domain kiman hobo 0 or pora dangor jiman real number ase up to infinity gute pur domain hobo so ekane amak only range to ulabo dise so for range or kane ki koriba let y is equal to 2 minus 3x here pora x or value ulaba y minus 2 is equal to minus 3x so 3x is equal to 2 minus y x is equal to 2 minus y by 3 হয় না এটো পালো নেক্সট আমাক দিয়া আছে এটা কন্ডিশন টুৰ ওপৰত আমি নজৰ দিম কন্ডিশন কি দিয়া আছে x is greater than 0 x যদি greater than 0 হয় তেতিয়া হলে এই বস্তুটো greater than 0 হ'ব 2 minus y হয় না আমি কি কৰিব যাই আছো আমি fx ৰ এটা ভ্যালু উলাব যাই আছো আৰু fx টো গুটেই ইয়াতে লিখি থাকিলে আমাৰ ইকুৱেচনটো বনোৱাত অসুবিধা হয় সেই কাৰণে আমি fx ক y নাম দিলো তাৰ পিছত y ভ্যালুটো উলাম ওকে সো এটোৰ পৰা আমি গম পালো 2 minus y to greater than 0 হ'ব হয় না সো এটোৰ পৰা আমি গম পালো 2 is greater than y means y is less than 2 okay so y less than 2 mane ki fx is less than 2 let it dhoi loba let y is equal to fx okay y to fx or logot equal hoy so therefore range kiman hobo y belongs to r and y less than 2 okay আৰু এতে ৰেঞ্জৰ ঠাইত y লিখিব পাৰা তোমালোকে নাইবা কিছু মানে or দুটা আছে দুটা fx লিখিব পাৰা fx belongs to r and fx less than 2 এনেকৈ লিখিলেও তোমালোকৰ ভুল নহয় দুইটাৰ যেটো লিখা কাৰণ y আৰু fx সেম বস্তু বুজাইছে ওকে সো সিমিলার প্রসেসত question number 2 to কৰিম question number 2 কি দিয়া আছে x square plus 2 and x is a real number so fx দিয়া আছে x square plus 2 কি দিয়া আছে বহুত গম লাগিছে ওই x square plus 2 now let same process y is equal to fx ধৰি লবা is equal to x square plus 2 तो x square किमान होबो y minus 2 होबो x हो जाबो square root of y minus 2 so x to কি দিয়া আছে আমাৰ ৰিয়েল নাম্বাৰ হয় so ৰিয়েল নাম্বাৰ হবৰ কাৰণে স্কয়াৰ ৰুটৰ ভিতৰত কেতিয়াও নেগেটিভ আহিব নোৱাৰে এটা কমপ্লেক্স নাম্বাৰ হৈ যাব ওকে ৰিয়েল নাম্বাৰ হবৰ কি কলো ৰিয়েল নাম্বাৰ হবৰ কাৰণে স্কয়াৰ ৰুটৰ ভিতৰত এই যে স্কয়াৰ ৰুট থাকিব ইয়াতে সদায় পজিটিভ নাম্বাৰ থাকিব লাগিব ওকে so as x belongs to real number therefore square root of y minus 2 belongs to real number so jite belongs to real number hobo tita hole ame koba parim y minus 2 always greater than 0 hobo lagibo okay so yar por ami y ki value palo y is greater than 2 therefore range kiman range is y
y belongs to r and y greater than 2. Okay, simple है ना, simple और इक्वल हो पाए दे कारण 0 হলে এটো যদি 0 হৈ যায় তেতিয়াও রিয়েল নাম্বার হ'ব তো এটো ইকুয়াল এটা আহিব হা তো ইকুয়াল টু দিবা y ওকে তো এনেকে কৰিম আমি থার্ড টু ইজি হয় নিজে কৰিবা ওকে থার্ড টু ইজি হয় নিজে কৰিবা নেক্সট আমাৰ মিসেলেনিয়াস এক্সারসাইজ টু লৈ আহিম আমি মিসেলেনিয়াস এক্সারসাইজ টু কৰাম সো নেক্সট এটো এক্সারসাইজ খতম জিগিটা বাকি আছে খতম গুটে কৰালুৱে এটা দুটা মই মাজতে কৰা নাই কৰিবা এটা মিসেলেনিয়াস এক্সারসাইজ এমি মানে মিসেলেনিয়াস এক্সারসাইজ টু The first question is the relation f fx আৰু এটা gx দিয়া আছে আমাক first question number 1 fx to দিয়া আছে x square by 3x আৰু gx দিয়া আছে same দিয়া আছে x square by 3x এটা দিয়া আছে 0 2 আৰু এটা দিয়া আছে 2 কিমান 10 0 x 3 0 x 3 10 ওকে সো আমাক খুদিছে ইয়াৰে কোনটো ফাংশন হয় কোনটো ফাংশন নহয় ওকে তো কোনটো ফাংশন হয় কোনটো ফাংশন নহবৰ কাৰণে এটা বস্তু আছে কি কৰিবা যি দুটা কমন পইণ্ট থাকিব দুটাৰে এই দুটাৰে কমন পইণ্ট কি আছে চোৱাচোন প্ৰথম পইণ্ট কি আছে 3 আৰু 3 দুটাতে আছে ইয়াতে 2 আৰু 2 দুটাতে আছে সেই কমন পইণ্ট দুটাত আমি ফাংশনটোৰ ভ্যালু উলাম যদি কিহত সেম থাকে তেতিয়া হলে আমি ক'ব পাৰো এটো ফাংশন হয় যদি ডিফারেন্ট উলাই তেতিয়া হলে এটো ফাংশন নহব ওকে সাপোজ at x equal to 3 fx কিমান হ'ব fx একবাৰ x square পাম মানে 3 square মানে 9 আৰু এবাৰ কি পাম 3x পাম 3 into 3 9 হয় না therefore f is a function okay f to function পাই গলো কাৰণ দুটাৰে ভ্যালু সেম পালো এতিয়া gx to sum এতিয়া আমি gx to sum at x is equal to common point কি আছে এবাৰ 2 আছে x equal to 2 gx তো x square আছে 2 square 4 3x 3 into 2 6 so not equal therefore they are not equal so it is therefore it is not a function বুইছা বস্তুটো কি কৰলো আমি যেটো কমন পইণ্ট থাকে এই কমন পইণ্টত ফাংশনৰ ভ্যালু হলাম দেন সাম ফাংশনটো ইকুৱেল হয় না নহয় দুইটা পইণ্টতে তো যদি হৈছে তেতিয়া হলে এটো ফাংশন হ'ব যদি নহয় এটো ফাংশন নহব ঠিক আছে কোৱেশ্চন নম্বৰ 2 কৰিবা হয় না এই f11 টো উলাই লবা fx দিয়া আছে x square প্ৰথম f11.1 টো উলাই লবা 1.1 হোল স্কয়ার কিমান হয় এটো উলাই লবা f1 টো উলাবা পুট কৰি দিবা ওকে এটো কৰিবা নেক্সট দিছে ফাইন্ড দা ডোমেইন অফ দা কোৱেশ্চন নম্বৰ 3 ডোমেইন অফ দা ফাংশন ডোমেইন উলাব দিছে fx দিয়া আছে x square plus 2x plus 1 তলত x square minus 8x plus 2 ওকে সো ডোমেইনৰ কাৰণে কি কৰিবা আমি x ৰ ভ্যালু উলাব লাগে x ৰ কোনবোৰ ভ্যালু আমি পুট কৰিব পাৰো ডোমেইন মানে কি x ৰ কোনবোৰ ভ্যালু আমি পুট কৰিব পাৰো যাতে fx টো আনডিফাইন্ড হৈ না যায় ওকে সো এটুক আমি লিখিব পাৰিম x + 1 হোল স্কয়ার এন্ড দিস ইজ x minus এটুক যদি মিডল টার্ম ফ্যাক্টরাইজ কৰা হয় না x square minus 8x plus 12 ক যদি মিডল টার্ম ফ্যাক্টরাইজ কৰা আমি কিমান পাম x square minus 6x minus 2x plus 12 হয় না ইয়াৰ পৰা পাইছো x minus 6 x minus 2 আৰু ওপৰটোটো x plus 1 হোল স্কয়ার হৈ আছে
হয় নাই ফেক্টৰাইজ কৰিছোঁ সো কোনটোটা পইণ্ট এটা যদি x যদি 6 হৈ যায় এটো 0 হৈ যাব something by 0 is undefined so এটো হ'ব নোৱাৰে so fx is not defined at x equal to 6 and x equal to 2 therefore domain x belongs to R and x not equal to 6 comma 2 x 6 আৰু 2 equal নহয় okay 6 আৰু 2 equal নহয় বাকি সবৰে equal হ'ব বাকি যিকোনো ভ্যালু পুট কৰা ৰিয়েল নম্বৰৰ তুমি এটা ফাংচন পাবা বাট 2 আৰু 6 ত আমি ফাংচনটো আনডিফাইন্ড পালো so that's why at that point the function is not defined question number 4 টো নিজে কৰিবা কৰাইছো এনেকা ম্যাথছ 5 টো কৰিবা 6 টো কৰিবা মই 7 কৰাম सेवन टू मैं करा दी 6 तो करा दी चुआ f टू दिया আছে r2 r डिटरमाइन द रेंज fx दिया আছে x, x square by 1 plus x square okay so আমাক ৰেঞ্জ উলাব দিছে তো ৰেঞ্জৰ কাৰণে যেটো এনে fx ৰ মানে x আৰু y হয় না এটো সো এটো y বুলি ধৰি লবা ইয়াৰ পৰা তুমি x ৰ ভ্যালু উলোৱা বস্তু লিখি দাও f is equal to fx এই fx ৰ মেইন ভ্যালু এটোৱে বুজায় ওকে সেকেন্ড পে যদি এনেকে ব্র্যাকেটত দিয়ে x square it is greater than always 0 for all x belongs to R when x equal to 0 hobo y will also be equal to 0 then y is 0 হয় না আৰু ইয়াতে কি আছে ডিনোমিনেটৰ ডিনোমিনেটৰটো সদায় নিউমাৰেটৰতকৈ ডাঙৰ হৈ আছে হয় না কোনটো ডাঙৰ এটো ডাঙৰ হৈ আছে ডিনোমিনেটৰ ইজ গ্ৰেটাৰ দেন নিউমাৰেটৰ কারণ 1 প্লাস হৈ আছে সো এটো ভ্যালু জি কি ভ্যালু পুট নকৰো আমি সদায় 0 আৰু 1 ৰ মাজতে পাম therefore range y belongs to R and y belongs to 0, 1 0 আৰু 1 ৰ মাজত থাকিব ভ্যালুটো কাৰণ এটোৰ পৰা হৈছে ডিনোমিনেটৰ যেটা নিউমাৰেটৰতকৈ ডাঙৰ হৈ যায় যেটা এটোৰ ভ্যালু এটো ডিনোমিনেটৰ যদি নিউমাৰেটৰতকৈ ডাঙৰ হৈ যায় তেতিয়াহলে আমি ভ্যালুটো সদায় 0 আৰু 1 ৰ মাজতে পাম কৰি চাবা তোমালকে ওকে সো দ্যাটস why next question number 3 7 plus কৰিব দিছে fx দিয়া আছে 2x plus 1 sorry x plus 1 আৰু gx দিয়া আছে তোমালোকৰ 2x minus 3 just plus কৰি দিয়া আৰু f plus gx উলাব দিছে ন এই যে এলজেব্ৰা কিটা দিছিলো fx plus gx যিমান হয় এটো উলাবা মাইনাস কৰিলেও সেম হ'ব তো বাকি যিকিটা আছে তোমালোকে নিজে কৰিব ট্রাই কৰা ঠিক আছে আৰু এনে হেল্প লাগিলে মোক খুদিবা WhatsApp নম্বৰ দিবা মোক তো আজি কাৰণে বাই বাই